এদিন দেখাই দিছো দেই ভাবিছো চাগে ন কি লিখি আছো বজাৰৰ লিষ্ট আমাৰ মাইকী মানুহবোৰৰ প্ৰতিটো বস্তুৰ এটা এটা বস্তুৰ দামে কিমান ন আৰু যদি গোটেইগাল একেটা সময়তে নাইকিয়া হৈ যায় মানে মই মানে বেয়া পাওঁ কাৰণ কেলৈ বহুত পইচা লাগি যায় ন আৰু প্ৰত্যেক ক্ষেত্ৰত মানুহজনক পইচা বিচাৰি থাকিবলৈ বেয়াও লাগে এতিয়া বজাৰৰ লিষ্টখন লিখি লৈছোঁ বজাৰ কৰিবগৈ লাগিব নহয় সেইদিনা মানুহজনক কৈছোঁ বজাৰ কৰিব নালাগে এতিয়া মানুহজনে কৈছে কিয় এটাই জানে ফেচবুকৰ পৰা পইচা সোমালে নেকি সেইটো তেওঁ ভালকৈ জানে আৰু আমাৰ মাইকী মানুহবোৰৰ কাৰণে সেইটো সুবিধা আছে হয়নে ঘৰতে বহি ইনকাম কৰিব পাৰিছোঁ আৰু ঘৰৰ ভিতৰত থকা মাইকী মানুহবোৰেহে জানে যেতিয়া কিবা এটা নাইকিয়া হয় প্ৰত্যেকটো ক্ষেত্ৰতে হাজবেণ্ডক হাত পতাটো নিজৰ মানুহজন হ'লেওতো বেয়াও লাগে লাজো লাগে ন এনেকুৱা লাগে কেতিয়াবা নিজে যদি হেল্প কৰিব পাৰিলোহেঁতেন সেই সুবিধাকণ ফেচবুকে দিছে কেতিয়াও ভবা নাছিলোঁ ফেচবুকৰ জৰিয়তে যে আমি পইচাও ঘটিব পাৰিম বুলি যাৰ জৰিয়তে অকল আমি ফ্ৰেণ্ডবোৰৰ লগত কথা পাতিছিলোঁ নতুন নতুন ফ্ৰেণ্ড গঢ়িছিলোঁ ন আজি সেই ফেচবুকৰ পৰা আমি পইচাও ইনকাম কৰিব পৰা হৈছোঁ সেইকাৰণে ধুনীয়াকৈ লাগি যাওক কৰক নিজৰ কামবোৰ কৰক নিজৰ কামত ফ'কাছ দিব আনে কি কৈছে কি নাই কোৱা সেইবোৰ ফ'কাছ নিদিব গম পাইছেনে সেইটো কাৰণে মই যি পাওঁ যি নাপাওঁ আপোনালোকক দেখুৱাওঁ মোক মানুহজনে কৈছে পইচাকেইটা আছে দেখুৱাইছা বিশ্বাস কৰিব জানো মই বোলো বিশ্বাস কৰাবোৰে কৰিব নকৰাবোৰে নকৰিব তাত মোৰ একো নাই হয় নহয় কিন্তু যিটো সঁচা কৈছোঁ আৰু তাক জহাবলৈও কোৱা নাই আৰু বহুতে ধৰক অবিশ্বাস কৰে পইচা নাপায় নেকি এতিয়া ধৰক প্ৰত্যেকগৰাকী মাইকী মানুহে ফেচবুকত কাম কৰি আছে পোৱাবোৰে গম পাইছে ন পায় নে নাপায় যোনে যোনে পাইছে ক'ব যোনে যোনে নাই পোৱা তেওঁলোকেও ক'ব নিশ্চয় পাব আৰু কেতিয়াও আপোনালোকে ভুলো বিচাৰি নাথাকিব আপোনাৰ কাম ভাল লাগিলে নিশ্চয় মানুহে চাবই চাব নিশ্চয় আপোনাক আগুৱাই লৈ যাব ঠিক তেনেকৈ আপুনিও লগে লগে বেলেগক লগত লৈ যাব গম পাইছেনে এতিয়া মই বজাৰৰ লিষ্টখন লিখিলোঁ নহ'লে মই পাহৰি যাম গুড মৰ্ণিং সকলোকে মোৰ ফেচবুক পেজৰ ইউটিউব চেনেলটোলৈ স্বাগতম গৰম পানী গিলাচ লৈ আহিছোঁ আজিতো মহাশিৱৰাত্ৰি শিৱসাগৰৰ শিৱদৌলত কিমান ৰাতিপুৱা চাগে লাইন পাতি আছে পানী ঢালিবৰ কাৰণে ন ময়ো এবাৰ ঢালি পাইছিলোঁ দেই 2010 মানত নেকি চাগে তেনেকুৱা মানত আৰু এবাৰ গুৱাহাটীত থাকোঁতে পানী ঢালিব গৈছিলোঁ কিন্তু সকলোৱে মনৰ আশাবোৰ হওক ন ছোৱালীবোৰে ধুনীয়া ধুনীয়া জীৱন সংগী পাওক ধুনীয়া বুলি নহয় একচুৱেলি ভাল জীৱন সংগী পাওক আজি ব্ৰেকফাষ্টত কি জানে ৰুটি ফালে তিয়ঁহ ভাজি আৰু এয়া জলকীয়া আচাৰ বনাইছিলোঁ যে বিৰাট ধুনীয়া হৈছে দেই কি আহিলে দুজনী গৰু আহিছে বোলে চাওঁচোন হয়নে নহয় ক'তা গৰু নাই দেখোন এনে কিয় কৈছা হা চাওঁ ক'ত আহিছে চাওঁ বাহিৰত চাই আহোগেচোন ব'লা উঠি দিয়া ক'ত আহিছে দুজনী গৰু মিছা কথা কিয় কৈছা মিছা কথা কয়নে মিছা কথা কয় জানো মা টেডি বিউন নকয় মা টেডি বিয়াৰ চলো আকৌ ধুনীয়াকে কিমানৰ ভিতৰত সোমাই থাকিব চাইখনকে দি দিছোঁ চলাওক তাৰপিছত গাটো ধুৱাই দিম
হ'বলৈ বহুত সহজ জানে, কিন্তু ক্ষীণাবলৈ বহুত বেছি কষ্ট। সেই তেতিয়া ক্ষীণ হৈ থাকোঁতে চবেই শকত নহনি সেয়া শকত হ'লত এতিয়া মানে পস্তাইছোঁ মানে, গম পাইছেনে? নিজৰে অকণমান অকৱাৰ্ড ফিল লাগে মানে। জীৱনত কৰি নোপোৱা কাম কিছুমান এতিয়াৰ পৰা কৰিম আৰু অকল নিজৰ কেয়াৰ ল'ম, আৰু এই শকত গাটো এৰি পিনে আকৌ পুনৰ সেই পুৰণা ক্ষীণ গাটোলৈ যাবলৈ চেষ্টা কৰিম আৰু সেইটোকে আজি শিৱৰাত্ৰিৰ দিনাখন মনে প্ৰাণে ধৰি লৈছোঁ আৰু নাই দেই, এলাগে শকত হ'লোঁ, কেনেকুৱা লাগে পালোঁ, কিন্তু ক্ষীণটোৱে বেষ্ট। ধুনীয়াকৈ মুঠতে পিন্ধিব পাৰে, পিন্ধিলেও শুৱায়। শকত হোৱাৰ পিছত এই মঙহগাল দিছেনে ইমান বাঢ়িছে, ব্লাউজ এগালমান গোট খাই গৈছে, চব মানে ঠেক হৈ গৈছে, আৰু পেটডাল মানুহে দেখিলে ভাবে মই প্ৰেগনেণ্ট, লাজ লগা হৈ গৈছে। কাপোৰবোৰ মানে টাইট হৈ গৈ আছে। এক্সেল পিন্ধি আছোঁ, ইয়াতকৈ যদি শকত হ'বলৈ হয় ডাবল এক্সেল পিন্ধিবলৈ হয়, মই আৰু নোৱাৰিম আৰু দেই, নোৱাৰিম আৰু। এতিয়াই মই ইমান কষ্ট পাইছোঁ, এতিয়া গৰম দিনততো আৰু বেছি কষ্ট হ'ব। আজিৰ পৰা অকণমান নিজৰ কেয়াৰ ল'ম আৰু প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আজিৰ পৰা, গম পাইছেনে? এতিয়া যাওঁ বুলি জানে পাৰ্লাৰলৈ, থ্ৰেডিংখিনি কৰি আহোঁগৈ। ইমান বেয়া দেখিছে, মুখখন যিমান চাফা কৰিলোঁ থ্ৰেডিংখিনি চাফা নহ'লে একদম চাফা নালাগে। বাহিৰলৈ আহিলে এইবোৰ উৎপাত কৰি থাকে, চাচোন বাৰু, একদম মানে খোজকাঢ়ি যাওঁ, নাই নিদিয়ে, গাড়ীতে লৈ যায় এজনে মানে মোক ক্ষীণাবলৈ নিদিয়ে, গম পাইছে? পাৰ্লাৰ আহি পাই গ'লোহি দেই। তুমি থ্ৰেডিং কৰিবা নি? নকৰা? কৰি ল'বা নি, হয় নাই? লাইফটোক মই আজিৰ পৰা চেলেঞ্জত লৈছোঁ, বেলেগৰ লগত নহয়, মই নিজে নিজৰ লগত চেলেঞ্জ লৈছোঁ। মই মোৰ নিজৰ মানে হেল্থটো চেঞ্জ কৰি হেৰি মানে কি হয়, বেছি নাখাওঁ, কম খাওঁ, কিন্তু শুই দিওঁ যে ইভিনিং টাইমত। এতিয়া ছোৱালীও শুই আছে, সেইকাৰণে বোলো অকণমান হেল্থটোত লাগোঁ আৰু, নহ'ব আৰু নহ'লে আৰু পথালি কোমোৰাৰ দৰে বাঢ়ি যাম, গম পাইছেনে? মোৰ বডিটোৰ কথা মই জানো, মই এতিয়া মানে অলপ নিজকে অকৱাৰ্ড ফিল কৰা হৈছোঁ, অশান্তি হয় মানে, অশান্তি লগা হৈছে ইমান শকত দিশকে দেখি। সেইকাৰণে বোলো লাগি যাওঁ আৰু। পৃথিৱীত নোৱাৰা কাম একোৱেই নাই। নিজৰ মনটোৱে যেতিয়া ভাবি ল'ব স্থিৰ কৰি, তেতিয়া পাৰিবই। মানে এনেকুৱা হৈছে গোটেই কচমেটিক গালে শেষ হৈ থাকিলে, এতিয়া একেবাৰতে বোলো লৈ যাওঁ, সময়ত মানে ভগৱানে পইচাটো দি দিছে আৰু। বজাৰ কৰি হৈ গ'ল, মানুহজনক কৈছোঁ যোৱা, আজি তোমাৰ যি মন গৈছে খোৱা, মই আজি তোমাক খুৱাম। সেয়ে মাহৰ ভিতৰত এটা দিনহে ক'ব পাৰোঁ তেনেকেই যে ক'ব পাৰিছোঁ, ভাল লাগি যায় ন? সঁচাকৈ মানে ফেচবুকে যে ইমান ধুনীয়া এটা দিছে অফাৰ আমাক, সঁচাকৈ বহুত ধন্যবাদ দিব লাগিব সঁচাকৈ। আৰু আমাৰ মাইকী মানুহবোৰ এনেকুৱা হয়, পইচা থাকিলে হাতত খোজুৱাই থাকে ন? মানে কি, মই মানে বস্তুবোৰ নাথাকিলে বেয়া পাওঁ জানে, ঘৰখনত বস্তুবোৰ ভৰপূৰ হৈ থাকিলে মোৰ বিৰাট ভাল লাগে মানে। কিটচেনৰ পৰা আদি কৰি নিজৰ বস্তু মানে সেইটো সৰুৰ পৰাই দেখি আহিছোঁ, আমাৰ মাহঁতে মানে তেনেকেই বস্তু ৰাখে একদম। কেতিয়াও মানে আমাৰ বস্তুটো নাইকিয়া হৈ গ'ল ন, ধৰক এতিয়া গা ধুই থকা চাবোনডোখৰ শেষ হৈ গ'ল মানে, এতিয়া মানে আকৌ কিনিব যাব নালাগে, আমি পটককৈ লৈ থৈ দিয়ে মানে ঘৰত, গম পাইছেনে? 6 পিচ 12 পিচ তেনেকৈ লৈ থৈ দিয়ে মানে, যাতে মানে কেতিয়াও নাই বুলি পটককৈ বিচাৰিলে আমি পাওঁ। সেইটো স্বভাৱত ডাঙৰ হোৱাৰ কাৰণে, মায়ে সেইবোৰ দেখুওৱাৰ কাৰণে সেই স্বভাৱটো মানে এতিয়াও থাকি গ'ল মানে। মই মানে বস্তুটো বেছি হৈ থাকিলে ভাল পাওঁ, কম হৈ থাকিলে মানে মোৰ মানে গাটো মানে খুটখুটাই থাকে, গম পাইছেনে? মোৰ বেমাৰবোৰ বৰ বেলেগ। এতিয়া চবেই বুজি নাপায়, কিন্তু যেতিয়া নিজে পাৰোঁ আৰু কৰোঁ আৰু মানে এই তেনেকুৱা। মুঠতে বহুত ভাল লাগিছে, নিজৰ কাম নিজে কৰি যাওঁ, আপোনালোকেও আগবাঢ়ি যাব তেনেকৈ, গম পাইছেনে? বেছি আনৰ ওপৰত, আনে কোৱাবোৰৰ ওপৰত মাথা নামাৰিব, আপুনিও ফ'ল' কৰক, আনে আপোনাক ভাল পালে ফ'ল' কৰিব, হয়নে? তেনেকেই আগবাঢ়ি গৈ থাকক, আৰু এদিন ছাকচেছ হ'বই হ'ব, চাব না। পইচা পাই নিজৰ বস্তুকেইটাকে যদি কিনিব পাৰোঁ, সেইটোৱে আমাৰ কাৰণে সুখ, নহয়নে? এনি টাইম মানুহজনৰ ওচৰত হাত নাপাতি যে চবকে দিবই লাগিব, সেইটো কথাও নহয়। চবেই ইনকাম কৰি আছে, বেকাৰ থকা মানুহ মইহে। এতিয়া মই নিজে কিবা এটা ইনকাম কৰিছোঁ, নিজৰ বস্তুকেইটাকে কিনিছোঁ, ছোৱালীজনীক কিবা এটা মোৰ ফালৰ পৰা দিব পাৰিছোঁ, সেইটোৱে সুখ, নহয়নে?
আপোনালোকেও পাৰিব নিজৰ কামবোৰ কৰি যাওক আনৰ কথাবোৰ নুশুনিব গম পাইছে আৰু মই আজি যে কৈছোঁ মই চেলেঞ্জত লৈছোঁ মই নিজকে নিজে চেলেঞ্জত লৈছোঁ আমি আনৰ লগত চেলেঞ্জ কৰি একো লাভ নাই গম পাইছেনে নিজৰ লগত যেতিয়া চেলেঞ্জ কৰিব নহয় তেতিয়া জিকিবই মই এতিয়া এটাই চেলেঞ্জ লৈছোঁ মই সলনি হ'মেই কাৰণ কেলৈ যিটো শকত হৈ গৈছোঁ যিটো গতিত শকত হৈছোঁ এইটো গতিত শকত হ'বলৈ হ'লে নহয় এদিন ফাটি পিনে যাম বুলিহে ভয় হৈ গৈছে গম পাইছেনে সেইটো কাৰণে নাই এইবাৰ বোলো হাতে কামে লাগিমেই আৰু লাগিমেই মই এইকিনতে ৱেইটটো জুখি আনিম আৰু এমাহমানৰ পিছত কিমান কি হয় মই সেইটো আপোনালোকক জনাম সদায় নিজক চেলেঞ্জ কৰিব জানেনে আনৰ লগত কেতিয়াও চেলেঞ্জ নকৰিব বহুতে বহুত টকা পাই আছে কোনোবাই জানো দেখাইছে সঁচাই মিছাই দেখুৱাইছে কিন্তু মোক যিসকলে বিশ্বাস কৰে তেওঁলোকে বিশ্বাস কৰিব যিসকলে বিশ্বাস নকৰে তেওঁলোকে ভাবিব পাৰে এনেই মই বেলেগৰ পইচা দেখুৱাইছোঁ মই বেলেগৰ পইচা দেখুৱাই কি পাম ক'ত না যিটো পাইছোঁ সেইটো দেখাইছোঁ কিয় জানে আপোনালোকেও পাৰিব বুলি উৎসাহ দিছোঁ মই উৎসাহ কাৰণ কেলৈ মোক উৎসাহ দিয়া মানুহ নাছিলে মই আপোনালোকক উৎসাহ দিছোঁ পাৰিবই আনৰ কথাত লাগি নাথাকিব নিজৰ কামবোৰ কৰি যাওক বুজি পাইছেনে আৰু ফ'ল' বিচাৰি নুফুৰিব দেই ফ'ল' কৰক ফ'ল' বেক কৰিম কিছুমানে যে কয় মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক মই আপোনাক ফ'ল' কৰিম মোক ফ'ল' কৰিলে আপুনি আৰু কেইটামান ফ'ল' পাব সেইবোৰৰ পিছত কৰিলে নহয় সেইবোৰৰ লাভ হ'ব আপোনালোকৰ একো লাভ নহ'ব সেইকাৰণে নিজেই নিজৰ কাম কৰি যাওক মোৰ ভিউজবোৰ দেখিছেনে মোৰ ডেইলি ব্লগবোৰ ভিউজ যিমানো নাহে 1000 2000 হয় কিছুমানৰ আহিছে 60-70 হাজাৰলৈকে আহিছে কেইটামানতো মিলিয়ন আহি গৈছে যিকেইটাত আহিছে সেইকেইটাতে মই সুখী মই এতিয়া মোক ফ'ল' কৰক কৈ থাকিলে ভাল নালাগে ন যি কৰিম নিজৰ দমত কৰি তেনেকৈ ঘটিম সেইটো হিচাপে লওক চেলেঞ্জ লওক আপোনালোকে নিজেই নিজৰ লগত চেলেঞ্জ লওক অঁ পাৰিম কৰিম নোৱাৰা কাম পৃথিৱীত একো নাই নহয় পাৰিব গম পাইছেনে মুঠতে আজি পইচা পাই গ'লোঁ বজাৰ কৰি আহিলোঁ মনটো বহুত ভাল লাগিছে আপোনালোককো জনাইছোঁ আপোনালোকেও এদিন তেনেকৈ বজাৰ কৰিব ভিডিঅ' দিব আমি চাম কমেণ্ট কৰিম দেখিছেনে ছাকচেছ হ'ল বুলি গম পাইছে ঠিক আছে দিয়ক আজিলৈ আহিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট